এতিয়া মই হাইৱেতে আছো, আপোনালোকে চাব পাৰে। হেল্ল' এণ্ড হাই এভৰিৱান, মোৰ চেনেলৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো হ'ব আজি ডিমৌৰ পৰা মোৰ প্ৰথম ব্লগ। আহাটো 4 দিনমান হৈ গ'ল, কিন্তু একো ব্লগ বনাবই পৰা নাছিলোঁ। ভাবিলোঁ আজি বনাওঁ। এতিয়া বাজিছে সময় 5:30 আৰু মোক দেখি লাগিছে চাগে মই ক'ৰবাত যাব ওলাইছোঁ। হয়, মই যাবলৈ ওলাইছোঁ বজাৰলৈ, মানে ডিমৌ ডেইলি বজাৰ। কি বজাৰ কৰিম আৰু আহি কি বনাম ভাবিছোঁ আপোনালোকক দেখাম। লগতে চাওক ইমান বেছি গৰম, ৰুমৰ পৰা ওলাই আহি এইখিনি পাওঁতেই ঘামি গ'লোঁ। চ' দিনত যাবলৈ সাহস নহ'ল, এতিয়া ওলাইছোঁ। কিন্তু নাজানো যে বজাৰ খোলা পাম নে নাপাম, কাৰণ ইয়াত আজি ভাৰত বন্ধ আৰু ইয়াত মানিছে নেকি নাজানো আৰু। চ' মই যাওঁ আৰু আপোনালোককো দেখাব ট্ৰাই কৰিম। চ' চাই থাকিব আজি ব্লগটো। জাষ্ট কি বজাৰখন খোলা আছে আৰু মই পাই যাওঁ। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ আৰু ৰাস্তাত গৈ হাইৱে পালে চাগে ৰিক্সা পাম, নহ'লে খোজকাঢ়িয়ে যাম। অলপমান ইটো বাহানাতে মোৰ খোজকাঢ়া হ'ব। এতিয়া মই হাইৱেতে আছোঁ, আপোনালোকে চাব পাৰে। বাট এইটো যোনটো লেণ্ড দি খোজকাঢ়ি আছোঁ, এইটো হৈছে নতুনকৈ হাইৱে, মানে 4 লেনৰ কাৰণে বনাই থকা হাইৱে। চ' খোজকাঢ়িব ইমান প্ৰব্লেম নহয়। আদাৰৱাইজ এইটো বহুত ঠেক, এই ৰাস্তাটো দি খোজকাঢ়িবলৈ প্ৰব্লেম হয়। খোজকাঢ়ি আহি ডিমৌ চাৰিআলি পালোহি। আপোনালোকক অলপ দেখাই দিছোঁ, বহুত বেছি ধূলি হয় আৰু বৰষুণৰ দিনত বহুত বেছি বোকা, কাৰণ নতুন ৰাস্তা বনাই আছে। এতিয়া আহি পালোঁ মই ডিমৌ ডেইলি মাৰ্কেটখন। মই আপোনালোকক দেখাব ট্ৰাই কৰিম ডেইলি মাৰ্কেটখন ইয়াৰ কেনেকুৱা হয়, আৰু চব খোলাই আছে। এনেই ভয় খাই আছিলোঁ বন্ধ বুলি, বাট দেখিলোঁচোন চব খোলাই আছে। এইখন মাৰ্কেটত আপোনালোকে পাচলি বা মাছ মাংস এভৰিথিং, মাংস মানে গাহৰি, মুৰ্গী, কি কয় ছাগলী, চব পাব। বাট চব্জিৰ দাম ইয়াত মই বহুত বেছি পাওঁ গুৱাহাটী আৰু নহ'লে হয় ডিমৌৰ মাৰ্কেট। এতিয়া মই চাওঁ গাহৰি কিনিব আহিছোঁ। চ' গাহৰি কাটি আছে নে চাওঁ। লাইট নাই যেন লাগিছে, পোহৰ নাই বেছি। চ' ভিডিঅ'টো আপোনালোকে অলপ আন্ধাৰ দেখিব। আৰু দিন বেয়া, গাহৰি নাপালোঁ। চ' এতিয়া এয়া মুৰ্গীকে কিনি আছোঁ আৰু। এতিয়া ইয়াৰ বজাৰৰ পৰা মাংসকে কিনিলোঁ, ঢেকীয়া কিনিলোঁ আৰু উভতি গৈ আছোঁ। কাৰণ কিয় গাহৰি নাপালোঁ। ভাবিছিলোঁ গাহৰিখিনি যোনখিনি মিচিঙৰ পৰা ঘৰৰ পৰা আহোঁতে কিনি থৈছিলোঁ সেইখিনি বনাম, বাট নাই, কপালিখনে বেয়া। ত' মাংসকে লৈ এতিয়া খোজকাঢ়ি আকৌ গৈ আছোঁ। আৰু এইটো যিহেতু আপোনালোকে দেখিছে ৰাস্তাটো নেশ্যনেল হাইৱে, ভিৰ মানে গাড়ীৰ ভিৰ সদায় থাকিবই, আৰু মানে একদম মানিব নোৱাৰা ধূলি। দেখিছে ঘামি জুমি পালোহি ঘৰ। খোজ কাঢ়োঁ বুলি কাঢ়িছোঁ, অৱস্থা বেয়া হৈ গৈছে খালি। ত' ঘৰ সোমালোহি চাগে পাই, অৱস্থা বেয়া হৈ গ'ল দেই। আৰু এয়া এতিয়া পোহৰ দেখিছে, এয়া ঢেকীয়া, আদা আৰু মাংস, সেইবোৰকে কিনিব ইমান কষ্ট কৰি গ'লোঁ। এইকেইটা বস্তু অনলাইন অৰ্ডাৰ দিলেও মই পালোহেঁতেন, মানুহকে গাহৰিটো নাপালোৱেই দেখিলেই। চ' এতিয়া চিকেনকে যিকণ লৈ আছোঁ সেইকণ দি ড্ৰাই ফ্ৰাই কৰিম আৰু আপোনালোকক দেখাম। এতিয়া মই বনাব ওলাইছোঁ চিকেন, আৰু বস্তুখিনি মই আপোনালোকক দেখাই দিওঁ কি কি ব্যৱহাৰ কৰিম। ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ কেইটুকুৰমান কাটিছোঁ, তাৰপিছত এয়া মিহিকৈ পিঁয়াজ, লগতে আৰু জলকীয়া দীঘলকৈ কাটি লৈছোঁ। আৰু চিকেনখিনি অলৰেডি মই মেৰিনেট কৰি পেলাই ফ্ৰিজত 1 ঘণ্টামান থ'লোঁ, আৰু এইখিনি নহৰু আদা বটা। চ' এতিয়া মই জাষ্ট এখন পেন লৈ লৈছোঁ, পেনখনত বনাম। পেনখন বহাই গৰম হ'ব দিছোঁ, আৰু মই কৈ দিওঁ মেৰিনেট কৰোঁতে মই দিছোঁ অকণমান চিকেন, নিমখ, গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জিঞ্জাৰ গাৰ্লিক পেষ্ট, নেমু চেপি দিওঁৱেই মই, আৰু অকণমান ফুড কালাৰো দিছোঁ। আৰু এইটো হ'ব অকণমান মানে ডুপ্লিকেটে ফ্ৰাই, আৰু আণ্ডা দিছোঁ, মানে এগ দিছোঁ, আৰু লগতে কৰ্ণফ্ল'ৰ দিছোঁ। আৰু এতিয়া কেৰাহীখন গৰম হ'লেই, চ' এতিয়া কেৰাহীখন গৰম হওঁতে মই অলপমান ৰিফাইন তেল দি লওঁ। মই বেছি তেল ব্যৱহাৰ নকৰোঁ। মই যেনেকৈ বনাওঁ শ্বৰ্টকাট মেথড, জাষ্ট এইটোহে আপোনালোকক দেখাম দেই। মানে এইটো একদম অৰিজিনেল মেথড নহয় চিকেন ড্ৰাই ফ্ৰাই, এইটো একদম মানে অলপ পাল মাৰা মেথড, আৰু যিহেতু বেছি বস্তু নাই মোৰ ওচৰত, চ' এইটো পাল মাৰা মেথড।
আৰু মই কৈছোৱে মেৰিনেট কৰোঁতে মই দিছোঁ অলপমান নেমু, তাৰপিছত দিছোঁ জিৰা, গৰম, ধনিয়া মছলা আৰু জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু অকণমান ফুড কালাৰ দি দিছোঁ। আৰু এতিয়া তেলখিনি এতিয়া মোৰ গৰম হৈ গ'ল, চ' মই এতিয়া মিহিকৈ কুটি থোৱা পিঁয়াজ আৰু লগতে জলকীয়াকেইটা দি ভাজিম। যেতিয়ালৈকে অলপমান ৰঙচুৱা হৈ নাযায়, লাইট ব্ৰাউন টাইপ হৈ নাযায় ভাজিম। আৰু এটা টিপছ দিওঁ মই আপোনালোকক, হয়তো বহুতেই জানে, যেতিয়া এনেকৈ তেলতে পিঁয়াজ দি ভাজি থাকে সেই সময়তে যদি আপোনালোকে লাল মিৰ্চ পাউডাৰটো দি দিয়ে, কাশ্মীৰী পাউডাৰটো দিব, তীখাটো নহয় কিন্তু দেই, মই বহুতবাৰ আগৰ ভিডিঅ'টো কৈছোঁ, কাশ্মীৰী কালাৰ দিয়ে, তীখাই জ্বলা দিয়ে। তেলত যদি দি ভাজে চাবচোন বৰ ধুনীয়া এটা কালাৰ উঠে তেলটোৰো আৰু মাংসখিনিৰো, মানে ৰেষ্টুৰেণ্ট টাইপ ফিলিং হয়। চ' আপোনালোকে নিজে দিলে গম পাব। আৰু আজি মই আপোনালোকক চিকেনটোত দেখাম কালাৰ। লগতে মই এতিয়া অলপমান দিম নিমখ, কাৰণ বস্তু এটা ফ্ৰাই কৰিলে নিমখ দিলে বোলে অলপ জল্দি ফ্ৰাই হয়, মোৰ মায়ে কৈছিলে। চ' মই সদায় পিঁয়াজ ভজাৰ সময়ত অলপ নিমখ দি দিওঁ, আৰু মেৰিনেট কৰোঁতে দিছোঁৱেই যিহেতু, চ' অলপমান কম নিমখ দিম। আৰু এতিয়া দি দিম সেই বটি থোৱা আদা নহৰু পেষ্টখিনি, একেবাৰে কম কোৱাণ্টিটি দিম, কাৰণ মই মেৰিনেট কৰোঁতে অলৰেডি দি থৈছিলোঁ আদা নহৰু, সেইকাৰণে অকণমান এতিয়া দি দিম আৰু জাষ্ট গোন্ধটোৰ কাৰণে। আৰু যেনে এই গোটেই চিকেন বনোৱাটো হ'ল এটা শ্বৰ্টকাট মেথড মোৰ, পালমাৰা মেথড। মেৰিনেশ্যনটো মেইন, মেৰিনেট যদি ধুনীয়াকৈ কৰে আৰু অলপ সময় ৰাখিব পাৰে, মই 1 ঘণ্টামান ৰাখিলোঁ আজি। মোৰ পিঁয়াজখিনি চাব পাৰে অলমষ্ট ভাজ খাই গ'ল। চ' মই এতিয়া কি কৰিম, এনেইতো এপিচ এপিচকৈ ভাজিব লাগে, বাট দিছ ইজ শ্বৰ্টকাট ভেজাল মেথড। চ' মই চিকেনখিনি একেবাৰতে দি দিম। চব এনেকৈ বনালে ন, মেৰিনেটটো মেইন হয়, আপোনালোকে মেৰিনেট কৰোঁতে গোটেইখিনি বস্তু ভালকৈ দিব। এতিয়া মই মেৰিনেট কৰোঁতে গোটেইখিনি মছলা দিছিলোঁ, সেইবাবে এতিয়া আৰু মই একো নতুনকৈ মছলা এড নকৰোঁ। এইটো হ'ল শ্বৰ্টকাট, এবাৰতে ভাজি যাব। এইখিনিক এতিয়া মই এনেকৈ ঢাকন নলগোৱাকৈ অলপমান ফ্ৰাই হ'বলৈ এৰি থ'ম। মই শ্বৰ্টকাটত এনেকৈ বনাওঁ। এতিয়া এইটো ভাজি থাকিব দিম। আপোনালোকে কেনেকৈ বনাই জনাবচোন। এনেই মই ছিংগলকৈ পিচ ভাজিও কৰোঁ, ইট টেক্স টাইম। চ' আজি মোৰ মন নাই। আৰু জানেনে, কিন্তু আছলি মন আছিলে মোৰ এই মেজেংগা পাত দি গাহৰি খাবলৈ। আই এম ৰিয়েলি মিছিং টু ডেট, মানে কাৰণ মই ভাবি লৈছিলোঁ বনাম আৰু খাম, কাৰণ আজিলৈকে মই মেজেংগা পাত খোৱা নাই, আৰু 4-5 দিন হৈ গ'ল এনেকৈয়ে থৈ দিছোঁ পাতখিনি ফ্ৰিজত। চ' হোপফুলি কাইলৈ আনিম আৰু কাইলৈ আপোনালোকক দেখাম বনালে। আৰু এতিয়া এইখিনি আমাৰ ভাজ খাইছে, আৰু অলপ অলপ ভাজ খাইছে। এতিয়া মই ইয়াত একদম অলপমান আকৌ নেমু, মেৰিনেট কৰোঁতেতো নেমু দিছিলোঁৱে, এতিয়াও অকণমান মই নেমু দি দিম, কাৰণ কিয় নেমু দিলে মানে মোৰ ভাল লাগে। আৰু এনেও চব বস্তু অকণমান নেমু দিবচোন, ফ্লেভাৰটো বেলেগ ধৰণে উঠি আহে। চ' অলপমান মই অকণমান নেমু দি দিলোঁ। আৰু হাতটো দেখিছে ৰং, জাষ্ট বিকজ আই ইউজ ফুড কালাৰ। ফুড কালাৰ বেছি ইউজ কৰা নাই বাৰু, অলপমানেই ইউজ কৰিছোঁ। হালধীয়া হালধীয়া হৈ থাকিলেতো ভাল নালাগে, হয়নে নহয়, ড্ৰাই ফ্ৰাইটো। মই ভাল নাপাওঁ বাৰু, চবে বেলেগ ধৰণৰ টেষ্ট থাকে, মোৰ ভাল নালাগে কিবা। চ' অকণমান ফুড কালাৰটো যেতিয়া মই দি দিওঁ, মানে মোৰ এনেকুৱা ফিল হয় ৰেষ্টুৰেণ্ট টাইপ খাইছোঁ, আৰু সেইবাবে। চিকেনখিনি অলপ অলপ ভাজ খাইছে, তেলটো এৰিছে। চ' মই এতিয়া এইখিনি ঢাকি দিম। চিকেনখিনি অলপ টাইম এৰি গ'লোঁ। চাব পাৰে আপোনালোকে তেলটো উঠিছে ধুনীয়াকৈ। চিকেনখিনি মই আলু অলপ টাইম ঢাকনখন দি ৰাখিম, কাৰণ ভালদৰে সিজা নাই, চাব পাৰে আপোনালোকে। আৰু মই কিন্তু গোটেই প্ৰচিডিউৰটো মিডিয়াম ফ্লেমতে বনাইছোঁ দেই, মিডিয়াম ফ্লেমত টেষ্টটো ভাল উঠে বুলি কয়। মাংসখিনি হয় মানে মই জালুক কেইটামান খুন্দি লওঁ, পিচি নিদিওঁ, ইমান কেইটামান জালুক মই ইয়াতে খুন্দি লওঁ। মেৰিনেট কৰোঁতেই দিলোঁ, বেলেগ মছলাখিনিতো মই মেৰিনেট কৰোঁতেই দিলোঁ, এতিয়া জাষ্ট জালুক অলপ দি দিওঁ। আৰু চাওক চিকেনখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, লগতে ধুনীয়াকৈ তেলটো এৰিছে।
আৰু কালাৰটো বিৰাট ধুনীয়া লাগিছে, গোন্ধ এটাও ওলাইছে বহুত ধুনীয়া। এতিয়া মই খুন্দি লোৱা জালুকখিনি দিম। এনেই পাউডাৰ জালুকেই দিওঁ, আজি নাছিল কাৰণে খুন্দি পেলাই দিছোঁ। যদি আপোনালোকে জালুক দিলে বেয়া পায় নিদিবও পাৰে, বাট জালুক দিলে মোৰ ভাল লাগে সেইকাৰণে দিছোঁ। আৰু এতিয়া জালুকখিনি দিয়াৰ পিছত ধুনীয়াকৈ মিলাই দিম। আৰু মই গোটেই প্ৰচিডিঅ'ৰটো মিডিয়াম ফ্লেমতে দেই। এতিয়া মই ভাবি আছোঁ ইয়াত চিজৱান চচ অকণো দি দিওঁ নেকি, এইটোতো আৰু তেতিয়া আৰু একদম মিক্স নাই, চিজৱান চিকেনটো হোৱা নাই। যদি আপোনালোকে ভাল পায় চিজৱান চিকেন খাই, ঘৰত কেনেকৈ বনাব পাৰে মই আপোনালোকক দেখাব পাৰিম, কাৰণ মই মোৰ মাৰ পৰা শিকিছোঁ, বহুত টেষ্টি বনাই মায়ে। খালি আপোনালোকে মোক কমেণ্ট বক্সত জনাব। চ' এতিয়া কি কৰিব কওকচোন, আপোনালোকে ইয়াত চিজৱান চচ অকণো দি দিওঁ নেকি, জ্বলা হ'ব কাৰণ যিহেতু কেপচিকাম নাই। চাওঁ, এইপিনে লৰাই আছোঁ কাৰণ অলপমান ধৰি যোৱাৰ নিচিনা হৈছে। এতিয়া এই পিঁয়াজখিনিও মই ইয়াত দি দিম। পিঁয়াজখিনি দি পেলাই বেছি টাইম নাৰাখোঁ, কাৰণ মই পিঁয়াজটো অলপমান ক্ৰাঞ্চি থাকে। আৰু এই সময়তে ন মই যদি মানে কেপচিকাম থাকে, কেপচিকামটো পিঁয়াজতকৈ অলপ আগত দিব আপোনালোকেও, মই দিওঁ, তেতিয়াহে ক্ৰাঞ্চিনেছটো থাকে কেপচিকামৰ, আৰু তাৰ অলপ দেৰিকৈ দিওঁ পিঁয়াজ। So এতিয়া just without the meat, I let it fry for some time. আৰু মই কিন্তু গোটেইটো মিডিয়াম ফ্লেমতে বনাইছোঁ দেই। ভাবিছোঁ অকণমান চিজৱান দিয়ে দিওঁ নেকি। এইটো হয় আমাৰ চিজৱান চাটনি হয়, চচ নহয়। এইটো বহুত স্পাইচ হয় আৰু এটা ফ্লেভাৰ থাকে। চ' অকণমান ইয়াত এড 1 চামুচমান ইয়াত, বেছি নহয় 1 চামুচমান ইয়াত এড কৰিলোঁ। নাজানো দে, আজিলৈকে মই ড্ৰাই ফ্ৰাই দিয়া নাই, আজি প্ৰথমবাৰ দিছোঁ। এইটো দি মই এনেই ৰোল চোল বনাওঁতে বা পিজ্জা চচৰ সলনিও মই এই চিজৱান চচটো ইউজ কৰোঁ। যেতিয়া মই ঘৰতে পিজ্জা বনাওঁ তো তেতিয়া মই এইটো চচ ইউজ কৰোঁ, কাৰণ স্পাইচ হয়। আৰু যদি আপোনালোকে পিজ্জাও শিকিব বিচাৰে, মানে ঘৰটো চাগে বহুতে বনায়, মইনো কেনেকৈ বনাওঁ জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব। তো মই আপোনালোকক ঘৰতে শ্বৰ্টকাটত মই কেনেকৈ পিজ্জা বনাই আপোনালোকক মই দেখাম। মোৰ অলমষ্ট হৈ গ'ল। চ' এতিয়া মই হাই ফ্লেমত দিম, চাব পাৰে পূৰা হাই ফ্লেমত দি কণ্টিনিউৱাছলি অলপ টাইম লৰাই থাকিম, তেতিয়া ভাল লাগে। এৰি দিলে আকৌ লাগি যায় বুলি ভয়ত কণ্টিনিউৱাছলি লগাম। আৰু নিমখটো অলপমান কম যেন পালোঁ, চ' অকণমান শ্লাইটলি নিমখটো এড কৰি দিছোঁ। আৰু তাৰপৰা ধুনীয়াকৈ নিমখখিনি মিলাই দিম। ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। আপোনালোকে চাব পাৰে চিকেন ড্ৰাই ফ্ৰাই একদম গৰম গৰম চিকেন ড্ৰাই ফ্ৰাই ৰেডি হৈ গ'ল। আৰু মই গেছটো অফ কৰি দিম। চিকেন ড্ৰাই ফ্ৰাইখিনি ৰেডি হৈ গ'ল। এতিয়া খোৱাতে কথা আৰু চাব পাৰে ঘামি গ'লো, মানে মই নাজানো কিয় ইমান বেছি গৰম হৈছে, ইয়াত অহাৰ পৰা ঘামিয়ে থাকোঁ এনি টাইম। চ' মাই চিকেন ড্ৰাই ফ্ৰাই ইজ ৰেডি এজ ইউ অল কেন চি। লাগিছে নে ৰেষ্টুৰেণ্ট টাইপ, জাষ্ট বিকজ অফ দ্য ফুড কালাৰ। এণ্ড মই মিনিমেল তেল, মিনিমাম মছলা দি ইউজ কৰিছোঁ, আপোনালোকেতো দেখিছেই। চ' এতিয়া মই খোৱাতে হ'ল। আৰু এতিয়া মই প্লেট এখনতে উলিয়াই লৈছোঁ, বেলেগ আৰু ছাৰ্ভিং বাউল চাউল নুলিয়ালোঁ, কিনো লেটিয়াম বাচন বুলি, ধুবতো ময়ে লাগিব আৰু বাচনটো বেয়া পাওঁ। চ' ইয়াতে উলিয়াই ল'লোঁ। আৰু আপোনালোকে চাওকচোন, দেখিব সঁচাকৈ ধুনীয়া হৈছে নাই বাৰু, জনাবচোন কমেণ্ট বক্সত। এতিয়া খাই টেষ্ট কৰি চাওঁ অকণমান কেনেকুৱা হৈছে। আয়ো উপায়ো বহুত গৰম। সঁচাকৈ এমনি একদম চিম্পল, মোৰ ভাল লাগিছে, বঢ়িয়া। এতিয়া খাই বৈ আজৰি হ'লোঁ। সময় হৈছে 11:40 মান। মই অকলে খোৱা নাছিলোঁ বাৰু ইমানখিনি, মোৰ লগৰ কলিগ কেইজনমান মোৰ ছাইডৰ পাৰ্টটোতে থাকে ভাড়া। চ' সিহঁতৰ লগত একেলগে খালোঁ, সিহঁতেও কিবা কিবি বনালে, আমি ডিনাৰ একেলগে কৰিলোঁ। আৰু এতিয়া পূৰা পেট ভৰ্তি আৰু হৈছে এতিয়া খোৱা টাইম। চ' ফ্ৰেণ্ডছ, আজি ব্লগটো মই ইমানতে খতম কৰোঁ। যদি আপোনালোকৰ চাই ভাল লাগিলে কাইণ্ডলি লাইক আৰু কমেণ্ট, লগতে নিজৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি প্ৰথমবাৰৰ বাবে চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। Till the next vlog. Bye bye, take care, see you all soon.